पुष्पा नाम सुन के फ्लावर समझा क्या फायर में है कि नहीं? अपने दम पे बनाया मैं, किसी का मेहरबानी से नहीं। मैं हर किस रुकूंगी नहीं साला। মোক চাই কিনি ছাৰে কৈছিলে आसाम से आए हो क्या? हाँ ना, आई एम फ्रॉम आसाम गुवाहाटी। और इतना दूर से आया? हाँ ना, बहुत बड़ा फैन है आपका। मोए एकमात्र बॉस पुष्पा दा बॉस। पुष्पा আছে বুলি ধান্দা আছে। পৃথিৱীত যতে নাথাকো কিয় ঘেণ্টা কাকো খাতিৰ নকৰো চালা। জয় আই অসম। আলু অৰ্জুন ছাৰৰ দেউতা তেখেতে আমাৰ কাৰণে বিৰিয়ানী অৰ্ডাৰ কৰিছে, কোল্ড ড্ৰিংকছ, ৱাটাৰ আৰু কিবা কিবি অৰ্ডাৰ কৰি দিছে, আমি খাইছোঁ। গধূলিমান আমাক লগ কৰাই দিছে আৰু। श्रीवल्ली मेरी बाइको है, जब एक पति अपनी बाइको के सुने तो क्या होता है, पूरी दुनिया को दिखाएंगे। मैं हर की चुकेगा नहीं साला। মোৰ সৈতে আছে পুষ্পা, আৰু আমি পুষ্পাৰ ওচৰলৈ পোনে পোনে যাব বিচাৰিছোঁ। আলু অৰ্জুন মোৰ সৈতে আছে। কেনেকুৱা? ए दिया ना तूने ललकार, अब एक मेरी तरफ से ले। आने वाला सोमवार सूरज निकलने से पहले 4 बजे 11 मिनट का मुहूर्त है। 2000 टन माल जाएगा चेन्नई बॉर्डर पार करके। दम है तो रुक के बता शेखावत। थैंक यू। আমি পুষ্পাৰ বিষয়ে কথা পাতিম, কেনেকৈ এই কেৰেক্টাৰটো হ'ল সেইটো বিষয়ে কথা পাতিম। প্ৰথমে বিচাৰিছোঁ জানিব যে আলু অৰ্জুনক লগ কৰা এখন বিশেষ ফটো সামাজিক মাধ্যমত চৰ্চা হৈ আছে। ফটোখন ক'ত কেনেকৈ উঠিছিল? এইটো আপোনাৰ বহুত আগৰ পৰা আশা আছিলে তেখেতৰ লগত লগ কৰিম, ছাৰৰ লগত। আৰু মইতো আলু অৰ্জুন ছাৰৰ ডাই হাৰ্ট ফেন হয়, তো পুষ্পা ওৱানখন লাগি গ'ল। তেতিয়াও তেখেতৰ নিচিনা পূৰা সাজগোজ কৰিছিলোঁ। আৰু আপোনাৰ টুখন আহিলে তো আপোনালোকে চায়ে আছে। তো ভাবি আছোঁ ছাৰৰ লগত লগ কৰিম বুলি। তো তেখেতৰ বাৰ্থডে আছিল 8 এপ্ৰিল। তো আমি প্লেনিং কৰিলোঁ যে ছাৰৰ বাৰ্থডেত যাম বুলি। তাৰপিছত গ'লোঁ। যোনদিনা বাৰ্থডে আছিল আপোনাৰ সেইদিনাতো লগ পোৱা নাই, এনে হাত চাত মিলাইছে বাছ ইনাফ। 10 এপ্ৰিলত মই লগ পালোঁ, ছাৰে চাই কিনি মাতিছে। তো ছাৰৰ লগত লগ কৰি কিনি বহুত ভাল লাগি আছে। কেনেকৈ মাতিলে আপুনি? কেনেকৈ তালৈ গ'ল? মোৰ লগৰ এজন আছিলে, তেখেত মোৰ লগত যোৱা কথা আছিলে, তো যোৱা নহ'ল। নেক্সট টাইম মোৰ এটা ফ্ৰেণ্ড আৰু এজন আলাউদ্দিন, ই মোক বহুত হেল্প কৰিছে এইগিলাৰ বিষয়ত। তাৰমানে চব বস্তু পইচা দি নহয় একচুৱেলি। তো তেখেতে মোক ভাল ভাল কথা ক'লে, তই যা, আমাৰ তাতে মানুহ আছে, তো তোক চাই দিব। তেখেতৰ নাম্বাৰটো দিলে, মোৰ চিনাকি ওলালে আৰু আমাৰ মুৰ্দি ভাই। তাতে থাকিছোঁ, ফুৰিছোঁ, খাইছোঁ, চব ফ্ৰী কৰি দিছিলে। ভাল লাগিছে আৰু। তাৰপিছত বাৰ্থডেৰ দিনা গ'লোঁ তেখেতৰ ল'ৰাক লৈ কিনে। তো যাই কিনি পূৰা ডান্স চান্স কৰিছোঁ। বাহিৰত মানুহ পূৰা ভিৰ হৈ গৈছে। জুনিয়ৰ আল্লু অৰ্জুন কাহা সে আয়ে हो ভাই, আই এম ফ্ৰম আসাম। একচুৱেলি তাতে তেলেগু চলে, তেলেগু দি কয়। তাৰপিছত মই আপোনাৰ মইতো তেলেগু ক'ব নোৱাৰোঁ। তাৰপিছত আন্না হিন্দীলে, তাৰপিছত হিন্দী কৈছে, কাহা সে আয়া हो ভাই? बोला अन्ना आई एम फ्रॉम आसाम गुवाहाटी। अच्छा अच्छा, इतना दूर से आया, इतना बड़ा फ़ैन हो अन्ना? हाँ अन्ना, बहुत बड़ा फ़ैन है, डाई हार्ट फ़ैन है हम सर का। तो कोई बहुत अच्छा है, आपका एक्टिंग भी बहुत अच्छा है। তাৰমানে তাতে যাই কিনে এনেকুৱা ডান্স কৰিছোঁ, ডাইলগ কৈছোঁ। তাৰমানে হিন্দী কিছুমানে বুজি নাপায় আকৌ, কিন্তু ফিল্ডটোতো ল'ব পাৰে ন। য়েছ, এনেকুৱাই কৰিছিলে ছাৰে। তো বহুত ভাল লাগিছিলে বাৰ্থডেৰ দিনা যাই কিনে ছাৰৰ লগত। হাই আন্না, আই এম ফ্ৰম গুৱাহাটী আছাম, বিগ ফেন, এনেকৈ কৈছিলোঁ আৰু। ছাৰে আহি কিনে হাত মিলাইছে এবাৰ। তো ছাৰ আৰু এবাৰ, তেতিয়া অসমীয়াতে কৈছোঁ, ছাৰ আৰু এবাৰ, আৰু একবাৰ, এনেকৈ কৈছিলোঁ। তো আৰু একবাৰ আহি কিনে আপোনাৰ হাত চাত মিলালে, ভাল লাগিলে আৰু। ফটো উঠিলে আৰু তেওঁ কি কৈছিলে? ফটো উঠি আপোনাৰ যেনেকুৱা আমাৰ ছাৰৰ দেউতা, তেখেতৰ লগত লগ পালোঁ। লগ পাই কিনি মাতিলে, ইধৰ आओ, कहाँ से आए हो? अन्ना आई एम फ्रॉम आसाम गुवाहाटी। अच्छा गुवाहाटी, असम, इतना दूर से? हाँ अन्ना, क्यों आया? सर से मिलने। सर से मिलने? तो बहुत बड़ा फ़ैन है अन्ना, उसको सर से मिल पाऊँगा तो बहुत अच्छा लगेगा। मतलब एक फ़ोटो के लिए आया, सर से मिलने के लिए। तो ठीक है, कुछ चाहिए? हम नहीं नहीं, ऐसा नहीं होता।
তো আল্লু অৰ্জুন ছাৰৰ দেউতা তেখেতে আমাৰ কাৰণে বিৰিয়ানী অৰ্ডাৰ কৰিছে, ক'ল্ড ড্ৰিংকছ, ৱাটাৰ আৰু কিবা কিবি অৰ্ডাৰ কৰি দিছে, আমি খাইছোঁ। গধূলিমান আমাক লগ কৰাই দিছে আৰু ভাল লাগিলে বহুত। আল্লু অৰ্জুনৰ দেউতাকে আপোনাক লগ কৰে? আল্লু নহয়, তাৰমানে আমি 3টা 4টা আছিলোঁ তাতে এটা গেটআপত। তো এজন আগতীয়াকৈ লগ পাইছিলোঁ আৰু এজন আছিলে, আমি দুটা একেলগে লগ পাইছোঁ। আৰু আমি যে লগ পাইছোঁ এইটো চবচে ডাঙৰ শ্বক হৈ গৈছিলোঁ। তাৰমানে যেনেকুৱা আপোনাৰ আমি ৰখি থাকোঁ, হিৰোবোৰ পিছত আহে বা টাইম নহয় অলপ দেৰিকৈ আহে, তাতে এনেকুৱা এটা ছিকুৱেঞ্চ আহি গৈছিল নহয় যে মোক মাতিছে, মই গৈছোঁ, যাই কিনি ভিতৰত সোমাইছোঁ, ছাৰ থিয় হৈ কিনি ৰেডি তাতে একেবাৰে পূৰা এনেকুৱা স্মাইল দি কিনি থিয় হৈ আছে নহয়, ক'ব লগা কথা নাই তাতে, হিচাপৰ বাহিৰত আৰু ভাল লাগিছে, বহুত ভাল লাগিছে। মোক চাই কিনি ছাৰে কৈছিলে, আসাম से आए हो क्या? हाँ ना, आई एम फ्रॉम आसाम गुवाहाटी। इतना दूर से आए, हाँ ना, बहुत बड़ा फैन है आपका। তাৰপিছত ক'লে तुम्हारा ভিডিঅ' मैंने देखा, बहुत अच्छा है, आगे बढ़ो। এনেকৈ বহুত কথা হ'ল আমাৰ। তাৰপিছত আমাৰ গিফ্ট, ছাৰক কিবা এটা গিফ্ট লৈ গৈছিলোঁ, আমাৰ অসমীয়া গামোচা আৰু আপোনাৰ ৰেনুটো ছাৰক দিলোঁ, ছাৰে ল'লে, ফটো চটো উঠিলে, ভাল লাগিলে। এক মুহূৰ্তৰ কাৰণে তাৰ এনেকুৱা লাগিছিল যে মই ক'ত আহিছোঁ, তাৰমানে ছাৰৰ লগত লগ পাইছোঁ, তাৰমানে বাহিৰত আহি কিনি এনেকুৱা লাগিছে নহয়, মই খালি কান্দা নাই জাষ্ট, তাতে একেবাৰে মোৰ নাৰ্ভাছ ফিল হৈ আছিলোঁ, তাৰমানে ছাৰৰ লগত লগ কৰিছোঁ হঠাৎ কৰি। তো একেবাৰে নাৰ্ভাছ আৰু ক'ব লগা কথা, মোৰ তাতে ফটোত এক্সপ্ৰেশ্যন চাই কিনি গম পাই যাব যে মই গিফ্টটো দিওঁতে কেনেকৈ আছিলোঁ, তাৰমানে একদম নাৰ্ভাছ হৈ আছিলোঁ যে তাৰমানে এটা বস্তু যাক ইমান ভাল পাওঁ আৰু তেখেতে মোৰ সন্মুখত থিয় হৈ আছে, কথা পাতি আছে মোৰ লগত, এছে ভাল হ'ব নোৱাৰে আৰু মোৰ কাৰণে। তো বাছ আল্লু অৰ্জুনক ইমান ভাল পায়, আল্লু অৰ্জুনৰ গেটআপ লৈ লৈছে, আল্লু অৰ্জুনক কি ক'ব যদি ক'বলৈ দিয়ে? যেতিয়া লগ পাওঁতেতো আপুনি কি কৈছেই, কি ক'লে বা আৰু কি ক'বলৈ মন আছে? ক'বলৈ বহুত আছিলে, তাৰমানে শেষ নহ'ব আৰু কওঁতে, তো বেছি কথা নকওঁ, ছাৰক আৰু এবাৰ লগ পোৱাৰ ইচ্ছা আছে, তাৰমানে ডাইৰেক্টলি, তেতিয়াহে অলপ মনটো শান্তি হ'ব। তাৰমানে কিবা এটা আটকি আছে তাতে, তাৰমানে কিবা মই মিছ কৰি আছোঁ চাগে, বা কিবা মই পোৱা নাই যিটো মই বিচাৰিব লগা আছিলে। আৰু ছাৰৰ লগত লগ কৰা ইমান ইজিলিও নহয়, আৰু লগ যে পাইছোঁ সেইটো বহুত ডাঙৰ কথা মোৰ কাৰণে। তেখেতৰ আপোনাৰ চাওক, একশ্যন চাওক, এক্টিং চাওক, তেখেতৰ ডান্স চাওক, সেইগিলা থৈ দিয়ক, আৰু ৰিয়েল লাইফতো তেখেতে বহুত ভাল, বহুত চিম্পুল। মোৰ লগত যেনেকৈ লগ কৰি আহিছিলে, আপোনাৰ কি ক'ম, এটা নৰ্মেল এটা গেঞ্জি পিন্ধি আহিছে বাছ, তেনেকুৱা এইটো কোট চোট পিন্ধিব লাগে নাই, নৰ্মেল জাষ্ট আমাৰ আমিয়ে বেছি সাজি গৈছিলোঁ ইয়াৰ পৰা, ছাৰে বহুত কম সাজিছিলে, নৰ্মেলি আহিছে বাছ, বাছ হৈ গ'ল, কথা পাতিলোঁ নৰ্মেলি, যেনেকুৱা আমি আমাৰ ফ্ৰেণ্ডৰ লগত কথা পাতোঁ, আমাৰ ক্ল'জ ফ্ৰেণ্ড যেনেকুৱা, যেনেকৈ কথা পাতোঁ, সেনেকৈ কথা পাতিছিল আমাৰ লগত। আপুনিতো অভিনয় কৰে বা তেওঁৰ দৰে গেটআপত থাকে, একদম ঘড়ীৰ পৰা একদম আঙুঠি, হাতত আঙুঠিও 3-4টা দেখুৱাব, আৰু ঘড়ী, চেইন, একদম পুষ্পাৰ টাইপে, চব গল্ডেন টাইপ। গল্ডেন টাইপ আছে এইটো। কেনেকৈ ইমান 5টামান আঙুঠি? 5টা নহয়, আৰু বহুত আছে, গলৰ চেইন বহুত আছে। পুষ্পাৰ দৰে আঙুঠি, তেখেতৰ দৰে হয়। বহুত কষ্ট হয় মিলাবলৈ। এতিয়া টোটেলি মই যিখিনি পিন্ধো আপোনাৰ 1.5 কিলো হয় ৱেইট, গোটেইখিনি যেতিয়া গলৰ চলৰ মালা এইগিলা চব মিলাই কিনি 1.5 কিলো ৱেইট হয়। তো অলপ কষ্ট হয়, তথাপি আপোনালোকৰ মাজত যাই কিনি কিবা এটা দিব বিচাৰোঁ, আপোনালোকে যেতিয়া ভাল পাব তেতিয়াই গম পাব, ঠিকে আছে। আৰু আমাৰ আল্লু অৰ্জুন ছাৰক যোনে যোনে চিনি পায়, যোনে যোনে মুভিখন চাইছে, আমাৰ সকলোৱে অসমবাসী ৰাইজে, তেখেতে গম পাব ন, য়েছ ৰিয়েলি ঠিকে কৰিছে, তাৰমানে গম পাই যাব আৰু যে নহয় ছাৰে এনেকুৱাই কৰিছিলে, জাষ্ট সেইটোৱে। কিবা এটা ডাইলগ হৈ যাব এইখিনিতে নেকি? তো এটা শ্ৰীবল্লী ডাইলগ দি দিওঁ, श्रीवल्ली मेरी बाइको है, जब एक पति अपनी बाइको के सुने तो क्या होता है, पूरी दुनिया को दिखाएंगे, मैं हार की झुकेगा नहीं साला। থেংক ইউ। আপুনি এতিয়া বহুততে যায়, কোনোবাই কেনেকুৱা ধৰণৰ কথা কয়? যিহেতু নিগেটিভ কথা বহুতে কয়, কেনেকুৱা ধৰণৰ কথা কয়? এতিয়া আপোনাৰ লাহে লাহে কমি গৈছে বস্তুটো, এতিয়া যেতিয়া মই লাইভ পাৰফৰ্মেঞ্চ কৰি আছোঁ, তো মানুহ চাই আছে, বহুত ভাল পাই আছে, য়েছ
এনেকুৱাই আৰু আপোনাৰ দূৰৰ পৰাতো গমেই নাপায় যে কোন পাৰফৰ্মেঞ্চ কৰি আছে, ছেম লাগে বুলি কয়, একেবাৰে একে লাগে বুলি কয়, দূৰৰ পৰা গমেই নাপায় তোমাক। আৰু ইমান ভাল কৰি আছা, আগবাঢ়ি যোৱা। আমাৰ অসমৰ ৰাইজ বহুত মৰম কৰি আছে, ভাল লাগে আৰু তাৰমানে। আগতে কৈছিলে কিবা কিবি আগতে মই আপোনাৰ বেকগ্ৰাউণ্ড ডান্সাৰ কৰিছিলোঁ, আমাৰ ৰাজ চাংমা দা, বহুত 9 years আগৰ পৰা তেখেতৰ লগত কাম কৰিছোঁ। তেখেতৰ লগত 2টা মুভি কৰিছোঁ, ৰিচেণ্টলি এটা মুভি কৰি গৈছোঁ আপোনাৰ ৰাম বুলি। তো সেইটো এটা মুভিত মই এটা ছিকুৱেঞ্চত মেইন ভিলেন হিচাপে কেৰেক্টাৰ কৰিছোঁ। আৰু আমাৰ আপকামিং মুভি এটা আহি আছে ডান্সৰ ৰজা, তাতে লিড হিৰ' আমাৰ ৰাজ চাংমা ছাৰ, আৰু আমাৰ তেখেতৰ লগত আছে আমাৰ আকাশদেৱ ছাৰ। আকাশদেৱ ছাৰৰ সৰু ভাইটি হিচাপত মই কেৰেক্টাৰ তাতে কৰি আছোঁ। অতি শীঘ্ৰে আহিব, আমি সেইটো লৈ পূৰা শ্বুটত ব্যস্ত হৈ আছোঁ। তো আপোনালোকে আদৰি ল'ব, মৰম দিব, মুভিখন চাব, এইখিনিয়ে আৰু। যে পুষ্পাই কি কৰি আছে সেইখিনি কমচে কম চাব, যে পুষ্পাই খালি খোজ নাকাঢ়ে, পুষ্পাই খালি তাতে ঘূৰি নুফুৰে, পুষ্পা খালি সৰস্বতীত পূজাত নাহে, পুষ্পা এবাৰ পৰ্দাত আহি যাব। তো আপোনালোকৰ আশীৰ্বাদ থাকিলে বেছক আৰু ডাঙৰ ডাঙৰ কাম দিব পাৰিম। আপুনি পুষ্পা নোহোৱাৰ আগতে আপোনাৰ নামটো কি আছিলে? অসম পুষ্পা বুলি এতিয়া চবেই জানে, কিন্তু আগতে আপোনাৰ যদি অৰিজিনেল এনেই মোৰ আইডিবিলাক আপোনাৰ ডেঞ্জাৰ বাই বুলি চিনি পাইছিলে। তেতিয়া আমি বেংগলী ফানী ভিডিঅ' বনাইছিলোঁ, বেদ বইচ ইউটিউব চেনেল আছিলে এটা, বেদ বইচ বেক, বেদ বইচ, আৰু ৰফিক বাই, টুটু বাই, এহঁতৰ লগত ভিডিঅ'বিলাক বনাইছোঁ ফানী কেৰেক্টাৰ। বহুত ভাল লাগিছে, তাতেও বহুত ভাল ৰেচপঞ্চ পাইছোঁ। তাতে আমাৰ 2 লাখৰ ওপৰত ছাবস্ক্ৰাইবাৰ আছে, তো ভাল, আমাৰ মিলিয়নো ভিউ আছে তাতে। এটা টাইমত এতিয়া আমি তাৰমানে 3টা মানুহ 3টা জেগাত আছোঁ। তো আশা কৰোঁ আমি আকৌ 3টাই একেলগ হৈ কিনে আপোনালোকক নতুন নতুন শ্বৰ্ট ফিল্মবিলাক দি থাকিম। আৰু সেইখিনিয়ে আৰু, আহি আছোঁ, বেছি দেৰি নহয় আৰু। ডেঞ্জাৰ ভাই আছিল। ডেঞ্জাৰ ভাই, ডেঞ্জাৰ। আপোনাৰ অৰিজিনেল নাম? এনেই মোৰ নাম হানিফ আলি। আমাৰ ঘৰ ধুবুৰী ডিষ্ট্ৰিক্ট হয়, গাঁও মেদৰতাৰী। আপোনাৰ পুষ্পা বুলি মানুহে চিনি পোৱা হৈছে, ৰাস্তাই পদূলিয়ে যায়, ফটো উঠিবলৈ আহে ল'ৰা-ছোৱালীবিলাকে। বহুত ভাল লাগে যেতিয়া আপোনাৰ ৰাইজে য'তে নাযাওঁ কিয় আপোনাৰ দূৰৰ পৰা চাই, যদি ফটোও নুঠে, সেই পুষ্পা লুক লাইক পুষ্পা, জুনিয়ৰ আল্লু অৰ্জুন, এই ভাল লাগে ন, কিছুমানে ফটো উঠে, ভাল লাগে আৰু ধুনীয়া লাগে। আৰু কিছুমানে চাই কিনি পুষ্পা জিকেগা নেহি চালা, ভাল লাগে তাৰমানে। নিজৰ যিটো কেৰেক্টাৰ সেইটো পাহৰিয়ে গৈছে চাগে, কেনেকে কৰিছিলে, আজিকালি আল্লু অৰ্জুনৰ দৰে থাকে। নাই, মোৰ নিজৰ কেৰেক্টাৰ আছে, কিয় নাথাকিব, কাৰণ নিজৰ কেৰেক্টাৰটো আছে। চাৰক ভাল লাগে, এতিয়া আমাৰ ৰাইজে ইমান মৰম কৰি আছে, মই কিয় নেদেখাম। তো এতিয়া আপোনাৰ যেনেকুৱা ডান্সৰ ৰজা মুভিখন আহি আছে, মই পুষ্পাৰ ফেন হিচাপত ওলাই আছোঁ ইয়াতে, ঠিক আছে। এনেই নৰ্মেল গেটআপ থাকিব, এইটো আৰু নাথাকে, জাষ্ট নৰ্মেল। তো চাব কেনেকুৱা হৈছে। মোৰ ইনষ্টাত অলৰেডি এটা ভিডিঅ' এৰিছোঁ, জাষ্ট এটা ক্লিপ লৈ কিনে, বহুত হেভি লাগি আছে, তাৰমানে গম নাপায়, এইটো পিছফালৰ পৰাতো একেবাৰে গম নাপায় যে এইটো কোন হয়। ডাইৰেক্ট আমাৰ ছাৰৰ নিচিনা লাগে, আল্লু অৰ্জুন ছাৰৰ নিচিনা। বহুত ভাল লাগি আছে সেইটো আৰু। কাপোৰ কানিবিলাক ক'ৰ পৰা কিনা হয় এনেই? কাপোৰবিলাক একচুৱেলি মোক দিয়ে এজন দাদাই, তেখেতে আনে ক'ৰ পৰা নাজানো আৰু। আৰু কিবা এটা শুনিব পাৰিম নেকি? কি শুনিব আপুনি কৈ দিয়ক। আপোনাৰ নিজৰ মতে যদি শুনিব পাৰোঁ কিবা এটা, আপোনাৰ যি মনত আহিছে। সেইটো আমাৰ, যিহেতু আমি অসমীয়া, হয় নে নহয়, তো আমি এটা অসমীয়া ডাইলগ দি দিওঁ, অসমীয়া। তো যিটো পুষ্পাৰ ডাইলগ আছিলে আপোনাৰ জাপানীজ একশ্যন চিনত, সেইটো অকণমান আমি অসমীয়া দি দিওঁ। ময়ে একমাত্ৰ বছ, পুষ্পা দা বছ, পুষ্পা আছে বুলি ধান্দা আছে, পৃথিৱীত য'তে নাথাকো কিয়, ঘেণ্টা কাকো খাতিৰ নকৰোঁ চালা, জয় আই অসম, হৰ কিছ ঝুকেগা নেই। থেংক ইউ। কি ভাষাত কয়, অসমীয়াতো কৰে? মই ভাবি আছোঁ এতিয়া মই ৰাইজৰ কাৰণে এটা আমাৰ অসমীয়া বোলছবিৰ গান লৈ আৰু কিবা ডাইলগ লিখি কিনি আপোনালোকৰ সন্মুখত পেছ কৰিম আৰু আদৰি ল'ব, আৰু এইখিনিয়ে বহুত জল্দি আহি আছে তাৰমানে এইটো। পুষ্পাৰ যিখিনি ডাইলগ আছে সেইখিনি আপুনি অসমীয়াত?
পুষ্পা ডাইলগ নহয়, আমি তাৰমানে আমাৰ অসমত কেনেকুৱা কি চলি আছে তাৰে ওপৰত এটা ষ্টৰি বনাই কিনি আমি ষ্টেজ শ্ব'ত পূৰা এক্টিং কৰি নাচি দেখাম আৰু তাৰমানে মানুহ এটা ষ্টৰি হিচাপত দেখাম আৰু। কেতিয়াৰ পৰা এনেকৈ আছে পুষ্পা? এতিয়া পুষ্পা অনখনতো ইমান চলি ডাঙৰ নাছিলে, তেতিয়া সৰুৱে আছিলে, দাঢ়িবোৰো সৰু আছিলে। তেতিয়াৰ পৰা অনখনৰ পৰা ছাৰৰ নিচিনাকৈ আছোঁ মই। অনখনৰ পৰা বৰ্তমান হ'ল আৰু 2 বছৰ নহয়, 2021, তো 4 বছৰ 5 বছৰ পৰিলে আৰু। এতিয়া থাকি ভাল লাগে, কিয় আমাৰ ৰাইজে মৰম কৰি আছে, বহুত ভাল লাগে। 5 বছৰ এটা কিতাপতে একো নহয়, আহি যাব, চেঞ্জ হ'ব কেতিয়াবা। আমাৰ আপকামিং এটা মুভি আছে ছাৰৰ, AA22#A6 এটলি ছাৰৰ লগত, তো সেইখনত চাওঁ কি হয়। এইটোতো বাৱাল হৈ যাব, তাৰমানে বেলেগ হলিউড লেভেলত মুভি আহি আছে এইটো, চাওঁ কি হয় এইটো। আলু অৰ্জুনৰ বিষয়ে যদি আপোনাক ক'বলৈ দিওঁ, কি ক'ব আলু অৰ্জুনৰ বিষয়ে? আৰু ছাৰৰ কথা এবাৰেই এইটো ক'ম, ছাৰ এবাৰ চান্স দি চাওক। আপুনি ছাৰৰ মুভিত আৰু ছাৰৰ যেতিয়া ডাইলগ আছিলে পুষ্পাখনত, যিটো আপোনাৰ মজদুৰৰ পৰা চিণ্ডিকেট চম্ভালিব পৰা অৱস্থাত নাছিল, তেতিয়া MLA সাহেব এটা ডাইলগ দিছে, ছাৰ মুঝে এক চান্স দেখে না, হম নাৰাজ নেহি কৰেংগে। তেতিয়া ভাল লাগে বস্তুটো, তাৰমানে ইমান কষ্টত, তাৰমানে এনেকুৱা পৰিস্থিতি থাকে তেখেতৰ, এনেকৈ দুখ লগা এটা একশ্যন হৈ কিনি তাৰমানে যায় না, অৱস্থা একেবাৰে বেয়া থাকে, টাইট থাকে, তো তাতে যাই কিনি এনেকৈ কয় যে ছাৰ একবাৰ মুঝে চান্স দেখিয়ে। তাৰমানে চিণ্ডিকেটৰ মেম্বাৰ আছিলে তেখেতে, তাৰমানে চম্ভালিব পৰা, যিটো আমাৰ তেখেতৰ নাম পাহৰি গৈছোঁ মই, তেখেতৰ জেগাটো ল'ব খোজে, তো লৈ যায়, এতিয়া তাৰ পৰা উঠি আছে এতিয়ালৈকে। যিহেতু কৈছে এই পুষ্পাৰ কিতাপ পিন্ধি থাকে বা হেৰি কৰি থাকে, কিমান মানে কষ্টটো হয় বুলি কৈছে, হয়নে? কিমান কষ্ট হয়? কষ্ট হয়, আপোনাৰ যেনেকুৱা এতিয়া গৰমৰ দিন, এতিয়াও ঘামি আছোঁ মই, ঠিক আছে, এতিয়াতো সেনেকুৱা ড্ৰেছ নাই, মই তাৰমানে গৰমৰ কাৰণে পিন্ধাই নাই আৰু, তো ভালখিনিয়ে কষ্ট হয় আপোনাৰ। যেনেকৈ এতিয়া গৰম পৰি আছে ন, তো গৰমত পূৰা থাকিব নোৱাৰো যেন হৈ যায় কেতিয়াবা, তাৰমানে জ্বলি যায় বুলি কয় ন, তাৰমানে লেডাৰৰ হয় পেণ্টটো, ওপৰত ইমান নহয়, আৰু এইটো যেতিয়া মালাবোৰ পিন্ধি থাকোঁ অলপ বেছিকৈ, অলপ খোজায়, তাৰমানে গৰমত ঘামি যেতিয়া যায় ন, তেতিয়া খোজায়, তো অলপ ছেফলি ঠাণ্ডাত থাকিব বিচাৰোঁ, সেইখিনিয়ে। যেতিয়া আমাৰ ৰাইজে ক'ৰবাত মাতে, তেতিয়াতো যাব লাগিব, সেইখিনি কষ্ট সহ্য হৈ যায় আৰু আমাৰ ৰাইজৰ কাৰণে, অসমবাসীৰ কাৰণে। ইমান সময় দিলে ধন্যবাদ জনাইছোঁ। শেষত কিবা এটা শুনিম নেকি? पुष्पा नाम सुन के फ्लावर समझा क्या फायर में है कि नहीं, अपने दम पे बनाया मैं, किसी का मेहरबानी से नहीं, मैं हर किस रुकूंगी नहीं साला। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।